উদযাপন সমিতিৰ মুখ্য সম্পাদক সঞ্জীৱ ৰাজকৰে অতি মৰমেৰে অতি আদৰেৰে এয়া লুৰিণজ্যোতি গগৈ পোচাকযোৰ পিন্ধাই দিছে। খুব এটা সুন্দৰ বাতাবৰণ, এটা খুব সুন্দৰ পৰিৱেশ। এইদৰে হ'ল আমাৰ লুৰিণজ্যোতি গগৈ উত্তাপ্ত কণ্ঠ জাতীয়তাবাদী কাৰ্য মহোৎসৱত আমাৰ মৰমৰ লুৰিণজ্যোতি গগৈ উপস্থিত হৈছে। গতিকে লুৰিণজ্যোতি গগৈক এয়া সঞ্জীৱ ৰাজকৰে ফাঁচিতৰে সৈতে এযোৰ সম্পূৰ্ণ পোচাক লুৰিণজ্যোতি গগৈ আমি স্মৃতি গ্ৰন্থ প্ৰদান কৰিম। সংস্কৃতি এগৰাকী পুৰুষা গৱেষক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত এগৰাকী গৱেষক পণ্ডিত, আমাৰ সকলোৰে শ্ৰদ্ধাৰ বীৰেন ফুকন ছাৰ। ইয়াত উপস্থিত থকা আমাৰ এই অঞ্চলৰ অতি শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, মোৰ পিতৃতুল্য জ্ঞানজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল, আই মাতৃ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ফোৰাম সংঘকে প্ৰমুখ কৰি সাহিত্য সভা আৰু বিভিন্ন অনুষ্ঠানৰ আমাৰ অতি শ্ৰদ্ধাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, যুৱ বন্ধুসকল, অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, মই সকলোলৈকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বিশেষকৈ এই অনুষ্ঠান আয়োজন কৰাৰ দিনৰে পৰা আমি জড়িত, এইবাৰ 3 বছৰত ভৰি দিছে। কিবা প্ৰকাৰে আমি এই অনুষ্ঠানটো আয়োজনৰ ক্ষেত্ৰতে হওক বা ইয়াৰ প্ৰসাৰৰ ক্ষেত্ৰতে আমাৰ ফালৰ পৰা আমি যৎপৰোনাস্তি আমি চেষ্টা অব্যাহত ৰাখিছোঁ, যাতে এই সাংস্কৃতিক মহোৎসৱে আমাৰ এটা চহকী সংস্কৃতি পুনৰুদ্ধাৰ যাতে কৰিব পাৰোঁ। পৃথিৱীৰ ভিতৰত এটা অতি শক্তিশালী ভাষা যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ। আমাৰ ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ বিভিন্ন পণ্ডিতে ব্যক্তিয়ে কাম কাজ কৰি আহিছে। গতিকে এই যিটো যাত্ৰা, এই যাত্ৰাত আমি বিভিন্ন সময়ত আমাৰ এই অনুষ্ঠানৰ লগত জড়িত হৈ থকা বা টাই ভাষা সংস্কৃতি পুনৰুদ্ধাৰৰ কাৰণে জড়িত হৈ থকা বিভিন্ন ব্যক্তিৰ লগত, পণ্ডিত, গৱেষক বা যিসকল বিভিন্ন সমাজৰ অনুষ্ঠান প্ৰতিষ্ঠান, তেখেতসকলৰ লগত আমি জড়িত হ'বৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ। আমি সকলোৱে জানো এইখন অসমত নিয়মন চোনখামত যেতিয়া স্বৰ্গদেউ চাওলুং চুকাফাই সাতৰাজ একত্ৰিত কৰি সাতৰাজ সামৰি আগবঢ়াই লৈ যাবৰ কাৰণে অসম মুলুকত, বিশেষকৈ অসম মুলুকত আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। কিন্তু প্ৰশাসনৰ সুবিধাৰ কাৰণে কোনোবা এটা সময়ত টাই ভাষাৰ প্ৰচাৰ সকলো মানুহৰ মাজত সীমাবদ্ধতালৈ আহিল, সীমাবদ্ধ হ'ল। কিন্তু আমি সকলোৱে জানো যে পৃথিৱীৰ আটাইতকৈ অন্যতম প্ৰাচীন ভাষাসমূহৰ ভিতৰত টাই ভাষাই ইতিমধ্যে স্বীকৃতি লাভ কৰিছে। পৃথিৱীৰ প্ৰায় 13 কোটি মানুহে টাই ভাষা কয় আৰু সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত আমি অসম উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও চীনৰ ইউনান প্ৰভিন্স, ম্যানমাৰ, লাওছ, কম্বোডিয়া, ভিয়েটনামকে ধৰি বিভিন্ন প্ৰান্তত টাই ভাষা, টাই সংস্কৃতিয়ে অতি শক্তিশালী ৰূপত মানুহৰ মাজত সম্প্ৰসাৰণ ঘটিছে। আৰু সেই সম্পৰ্কত এই টাই ভাষা বা বিভিন্ন টাই সংস্কৃতিক লৈ বিভিন্ন ধৰণৰ গৱেষণা চলি আছে। গতিকে তেনেকুৱা এটা চহকী ভাষাৰ, তেনেকুৱা চহকী সংস্কৃতিৰ এটা পুনৰুত্থানৰ কাৰণে, নৱ উন্মেষৰ কাৰণে আমি সকলোৱে কাম কাজ কৰি আহিছোঁ। আৰু এই ক্ষেত্ৰত আমি সকলোৱে জানো যে বীৰেন ফুকন ছাৰ তেখেতসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি নিজা উদ্যোগতে এই ভাষা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ কাৰণে তেওঁলোকে লাগি আছে। অসমত এই প্ৰক্ৰিয়া ৰাজশাসন চলি থকা সময়ত স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া প্ৰতিষ্ঠা কৰিলে, শাসন প্ৰতিষ্ঠা কৰাৰ পাছতো ভাষাৰ ক'ৰবাত প্ৰশাসনৰ কাৰণে ক'ৰবাত এৰিব লগা হ'লেও সাংস্কৃতিক যিটো চৰ্চা, কৰ্ষণ শক্তিশালী ৰূপত হৈ আহিছিল। কিন্তু আমি দেখিলোঁ যে দুটা সময়ত এই যিটো নিৰৱচ্ছিন্ন সাংস্কৃতিক যিটো ভাষিক যিটো সম্প্ৰসাৰণ, এইটো এটা দুটা সময়ত স্থবিৰত আহিল। আমি মূল দৃষ্টিত মই বহুবাৰ পঢ়াৰ সময়ত এটা মানৰ আক্ৰমণত এটা গতি পৰিলে, তাৰপাছত বামুণী কুঁৱৰী যেতিয়া ৰাজৰাণী হ'ল, ফুলেশ্বৰী কুঁৱৰী যেতিয়া হ'ল, তেতিয়া এটা দ্বিতীয় এটা স্থবিৰতা আহিল। এই গোটেই প্ৰক্ৰিয়া, গোটেই পৰম্পৰাটো আমাৰ যে
যিসকল পুৰুষী আছে মোহন দেউধাই আৰু বাইলুং যিসকল আছে তেওঁলোকে তেতিয়াও জীয়াই ৰাখিছিলে বিভিন্ন এনেকুৱা প্ৰত্যাহ্বান মানৱ আক্ৰমণ বা ফুলেশ্বৰী কুঁৱৰীৰ আগমন তাৰ মাজতো কিন্তু তেওঁলোকে এই ভাষা আৰু সংস্কৃতি বা বুৰঞ্জী প্ৰচাৰ প্ৰসাৰ বা নিৰৱচ্ছিন্নভাৱে চলাই ৰাখিবৰ কাৰণে তেওঁলোকে নিৰলস সাধন আৰু প্ৰচেষ্টা অব্যাহত ৰাখিছিল আৰু সেইকাৰণে আজি আমি যি অৱস্থাত পাইছোঁ আমাৰ এই যিসকল আমাৰ পুৰোহিত মোহন দেউধাই বাইলুং তেওঁলোকৰ প্ৰচেষ্টা তেওঁলোকৰ চেষ্টাৰ কাৰণে বহু পৰিমাণে আজিও আমাৰ মাজত এতিয়াও যথেষ্ট এই আমাৰ সাংস্কৃতিক উপাদান শক্তিশালী হৈ আছে ভাষিক উপাদান বা ভাষাটো বিভিন্ন ধৰণে পুনৰুদ্ধাৰ কৰিবৰ কাৰণে এটা আমি আধাৰ বা পৃষ্ঠভূমি আমি তৈয়াৰ কৰিবলৈ আমি এটা সুযোগ পাইছোঁ গতিকে আমি এই হঠাৎ আমাৰ মাজৰ পৰা যিটো বিপন্ন হোৱা সংকটৰ কথা কৈছে পৃথিৱীৰ সকলো ভাষালৈ এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আহে আমাৰ সন্মানীয় ভগৱান ছাৰে জানিব যে বহু এনেকুৱা ধৰণৰ বিপদ সংকুলতাৰ মাজেৰে গতি কৰা বহু ভাষা আছে কিন্তু যেতিয়া কোনোবা জাতিপ্ৰেমী স্বদেশপ্ৰেমী মানুহে জাতীয় স্বাভিমানেৰে উদ্বুদ্ধ মানুহে যেতিয়াই নিজৰ ভাষাটো পুনৰুদ্ধাৰ কৰিবৰ কাৰণে যেতিয়াই প্ৰচেষ্টা হাতত লয় যেতিয়াই জাতিপ্ৰেমে উদ্বুদ্ধ হৈ ভাষা বা সংস্কৃতি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে শিক্ষা গৱেষণা অধ্যয়নৰ কাৰণে প্ৰচেষ্টা হাতত লয় তেতিয়াই পুনৰ সেই ভাষাটো পুনৰ উজ্জীৱিত কৰিব পৰা এটা পৰিৱেশ গঢ় লৈ উঠে গতিকে আমি দেখিছোঁ তেনেকুৱা এটা পৰিৱেশ অসমৰ মানুহৰ মাজত ইতিমধ্যে গঢ় লৈ উঠিছে ইতিমধ্যে প্ৰায় ভাষাৰ প্ৰায় আহোমকে নহয় আন 6টা প্ৰায় আহোমকে ধৰি 7টা গোষ্ঠীয়ে তেওঁলোকে সম্প্ৰদায় তেওঁলোকে নিজৰ মানে ভাষাটো বহুতে জীয়াই ৰাখিছে তাই ভাষীসকলে জীয়াই ৰাখিছে তাই ভাষীয়ালে জীয়াই ৰাখিছে প্ৰায় শ্যাম কিছু মানুহে অৰুণাচলত তেওঁলোকে জীয়াই ৰাখিছে অসমৰ বহু মানুহে প্ৰায় শ্যামসকলে এৰিছে তাই খামিয়ানসকলে প্ৰায় এৰা দেখিবলৈ পাইছে কিন্তু তাৰ মাজতো প্ৰত্যাহ্বানৰ মাজতো বহুতে নিজৰ ভাষা নিজৰ সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছে কিন্তু মই যথেষ্ট আশাবাদী এই যিটো যাত্ৰা আৰম্ভ কৰিছে এই যাত্ৰাই আমাৰ ভাষা সংস্কৃতি ঐতিহ্য পুনৰুদ্ধাৰৰ যিটো যাত্ৰা অতি শক্তিশালী হ'ব বলিষ্ঠ হ'ব এইটো হোৱাৰ প্ৰয়োজনীয়তা কেইবাটাও আছে এটা হ'ল আমাৰ অসমৰ মানুহৰ মাজত থকা যিটো সমন্বয়ৰ যি এনাজৰী স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়িছিল 7 ৰাগ একত্ৰিত কৰি 7 ৰাগ সামৰি সেই পুনৰুদ্ধাৰ কৰিব খোজা এই সমন্বয়ৰ যিটো বাৰ্তা সেই বাৰ্তা পুনৰ গঢ়ি তুলিবৰ কাৰণে আমি পুনৰ আমাৰ এই সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা পুনৰ শক্তিশালী আৰু আমি শক্তিশালী ৰূপত গঢ়ি তুলিবৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব লাগিব ভাষা আৰু সংস্কৃতি এটা জাতিৰ স্বাভিমান এটা জাতিৰ পৰিচয় সেইকাৰণে এটা চহকী ভাষা পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমি সকলোৱে দায়িত্ব ল'ব লাগিব এই ভাষাটো জনাৰ লগে লগে পৃথিৱীৰ দক্ষিণ পূব এছিয়াৰ লগত আমাৰ দুৱাৰ মুকলি হ'ব পৰ্যটনৰ দুৱাৰ মুকলি হ'ব গৱেষণাৰ দুৱাৰ মুকলি হ'ব শিক্ষাৰ দুৱাৰ মুকলি হ'ব তেওঁলোকৰ লগত সাংস্কৃতিক সমন্বয় বাঢ়িব তেওঁলোকৰ লগত সাংস্কৃতিক আদান প্ৰদান হ'ব গতিকে আমি সকলোৱে এই ভাষাটো উদ্ধাৰ কৰিবৰ কাৰণে সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ক্ষেত্ৰত আমাৰ সৰ্বসাধাৰণ ৰাইজৰ যিমান দায়িত্ব আছে সিমানে দায়িত্ব চৰকাৰ আৰু ৰজাঘৰৰ আছে এতিয়া 200গৰাকী প্ৰায় শিক্ষক নিযুক্তি দিছিল বহুত প্ৰায় শিক্ষক এতিয়াও তেওঁলোকৰ মানে এই চৰকাৰী নিয়মীয়া নোহোৱাৰ কাৰণে বহু কথাৰ কাৰণে এতিয়া 200গৰাকী নাই 150গৰাকী মানে আছে তাৰপাছত আকৌ এই 150গৰাকীয়ে প্ৰায় ভাষা শিকাই নিশিকায় সেইটো এটা চাবলগীয়া বিষয় গতিকে এইবোৰ কথা আমি অতি বস্তুনিষ্ঠভাৱে সকলোৱে পৰ্যালোচনা কৰিব লাগিব তাই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আমি আয়োজন কৰিছোঁ কিন্তু প্ৰকৃততে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ অসমীয়া ভাষাৰ লগে লগে তাই আহোম বা তাই ভাষাটো শিকিবৰ কাৰণে আমি এটা আধাৰ বা পৃষ্ঠভূমি আমি তৈয়াৰ কৰি দিব লাগিব এইটো আমাৰ সকলোৰে জাতীয় দায়িত্ব আছে এই দায়িত্ব যাতে সকলোৱে পালন কৰে মই পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ অধিৱেশন আৰু তাই যুৱ পৰিষদৰ অধিৱেশনৰ মুকলি হোৱাত এটাই কথা কৈছোঁ যে এই কথাটো আমি সকলোৱে ক'ব লাগে যে আমাৰ ভাষা যদি আমি পুনৰুত্থান কৰিব লাগে আমি যদি সৰ্বসাধাৰণ মানুহৰ মাজলৈ লৈ যাব লাগে তেতিয়া
তেতিয়াহ'লে প্ৰাথমিক বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বুজিব পৰা, পঢ়িব পৰা, ক'ব পৰা এটা পৰিৱেশ আমি গঢ়ি তুলিব লাগিব। এইটো এটা আমাৰ সকলোৰে দায়িত্ব আছে। আৰু প্ৰয়োজন সাপেক্ষে যেনেকে জাপানীসকলে ইংৰাজী ক'ব নোৱাৰাৰ কাৰণে এটা সময়ত ইংলিছ স্পিকিং জোন কৰিছে, আমাৰ অঞ্চলে অঞ্চলে তাই স্পিকিং জোন কৰা কনচেপ্টটো আমি যাতে কথা বতৰা পাতিব পাৰোঁ, সেই পৰিৱেশলৈ লৈ যাবৰ কাৰণে সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো আমাৰ দায়িত্ব। মই ভাবোঁ, মোৰ নিজা দৃষ্টিভংগীৰে এইকেইটা কথা মই কৈছোঁ, সংস্কৃতি আমাৰ প্ৰায় সংস্কৃতি আমাৰ মানুহৰ মাজত এতিয়াও আছে, হেৰাই যোৱা নাই। বিশেষকৈ এই ৰাজ্য বিস্তাৰ কৰিবলৈ মানে স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া এইফালে পাটকাই পাৰ হৈ আহিছিল, আৰম্ভণিতে যাত্ৰা আৰম্ভ কৰাৰ সময়তে তেতিয়াই তেওঁ যিখন নৈৰ পাৰত মংগলৰ কাৰণে পূজা পাৰ্বণ কৰিছিল, তাৰ পৰাই যাত্ৰা। আজিও আমাৰ বিভিন্ন এইবোৰ সাংস্কৃতিক উপাদানসমূহ যিমান আমাৰ মেডাম মেফিয়ে হওক বা আন বিভিন্ন আমাৰ যিবোৰ আধ্যাত্মিক অনুষ্ঠান আছে, য'ত আমি টাই আহোমসকলে টাই সংস্কৃতিক আমাৰ পৰম্পৰা আছে, আমি প্ৰাকৃতিক পূজা কৰোঁ, প্ৰকৃতিক পূজা কৰোঁ, নেচাৰক পূজা কৰোঁ আৰু আমাৰ উপৰি পুৰুষক পূজা কৰোঁ। এইটো হ'ল আমাৰ আধ্যাত্মিকতাৰ এটা আধাৰ বা উপাদান। এনে সাধাৰণতে হিন্দু আধ্যাত্মিক সনাতনী চিন্তা মানে আমি কি বুলি কয় পুৰণ ভোজন কি বুলি কয় এই চাৰিটাৰ কথা কয়, কিন্তু টাই সংস্কৃতিয়ে শিকায় যে আমি যিবোৰ অদৃশ্য, টাই আধ্যাত্মিকতা যিবোৰ অদৃশ্য যিবোৰ জীৱ আছে তেওঁলোককো পূজা কৰিব লাগে। 4 সেৱা নহয় 5 সেৱা। যিসকল তাৰমানে আমি যে এই যে আমাৰ বেমাৰ আজাৰ হয়, বেক্টেৰিয়া কোনো দেখি নাপায়, এমিবা এককৃতি প্ৰাণী, এই যে বিভিন্ন ধৰণৰ কৰোণা হৈ গ'ল দিনৰ আগত, এইবোৰকো পূজা অৰ্চনা কৰিব লাগে বুলি আমাৰ টাই সংস্কৃতিয়ে টাই আধ্যাত্মিকতাই কয়। সেইকাৰণে 4 সেৱা নহয় 5 সেৱাৰ কথা কয়। তাৰমানে আমি আমাৰ যিটো আধ্যাত্মিক চিন্তা আৰু অকণমান উচ্চ মানদণ্ডৰ প্ৰকৃতিৰ পূজা আৰু লগত আমাৰ উপৰি পুৰুষৰ পূজা, এইবোৰ আমাৰ সংস্কৃতি। আমি যিমান আন বিভিন্ন অনুষ্ঠান হয়, বিভিন্ন অনুষ্ঠান আমি এতিয়াও আমাৰ দেওশাল এতিয়াও জীয়াই আছে, আমলখি দেৱালয় আছে, এইবোৰত এতিয়াও পূজা অৰ্চনা চলি আছে। তাৰমানে আমাৰ ঐতিহ্য পৰম্পৰা কোনোবাই ধৰি ৰাখিছে, আমাৰ মোহন দেউতাই বাইদেউসকলে ধৰি ৰাখিছে বা আন জাতি আমাৰ আন ঘৰৰ মানুহে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। গতিকে এতিয়াও চক্ৰ নহয়। অন্তত কিছু পৰম্পৰা ঐতিহ্য ধৰি ৰাখিবৰ কাৰণে কিছুমান ক'ব নোৱাৰাকে এই যে পানী খেতি আহিল, আমাৰ এই যে ঢাক মৰা ব্যৱস্থা আহিল, এই বিভিন্ন ধৰণৰ বিহুৰ বিভিন্ন ধৰণৰ ঐতিহ্য পৰম্পৰা বিভিন্ন আমাৰ টাই সংস্কৃতিৰ পৰা, টাই ভাষাৰ পৰা অসমৰ সমাজ জীৱনলৈ, জাতীয় জীৱনলৈ আহিছে। আমি বহু কথা আমি জানো, বহু কথা নাজানো। ঢাপ দিয়া ব্যৱস্থা, এনেকৈ আলি দি পানী খেতি কৰা ব্যৱস্থা, এইবোৰ সকলো আমাৰ সাংস্কৃতিক উপাদান। গতিকে আমি এই উপাদানসমূহক আমি কেনেকৈ ইয়াৰ লগত জড়িত হৈ থকা বিজ্ঞান আৰু ঐতিহ্য দুয়োটা আমি অধ্যয়ন আৰু গৱেষণা কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। গতিকে সংস্কৃতিৰ বহু উপাদান আজিও মানুহৰ মাজত চলি আছে। এতিয়া বকতাৰ বিভিন্ন প্ৰান্তলৈ গৱেষণা কৰিবৰ কাৰণে বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ মানুহ আহে। তেওঁলোকেও কৈছে যে কিবা কিবি বাছি ৰাখিছে, জীয়াই ৰাখিছে, অসমৰ মানুহে জীয়াই ৰাখিছে টাই সংস্কৃতি বহুত। থাইলেণ্ডৰ মানুহে আহিলেও এই কথাবোৰ কয়। কিন্তু আমি আৰু কিমান ভালকে শৃংখলিতভাৱে পৰিকল্পিতভাৱে জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি কাম কাজ কৰিব লাগিব। যিবোৰ টাই ভাষাত বুৰঞ্জী লিখা হ'ল, এইবোৰৰ যাতে কোনো ধৰণৰ হানি বিঘিনি নহয়, সেইবোৰৰ কাৰণেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰ্কাইভ কৰিব লাগিব, ডিজিটেল সংৰক্ষণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইবোৰ হ'ল আমাৰ সকলোৰে মৌলিক আৰু জাতীয় দায়িত্ব। আমাৰ এইবোৰৰ যাতে পাঠ উদ্ধাৰ হয়, এইবোৰ যাতে আমি পুনৰ মানুহৰ মাজলৈ লৈ যাব পাৰোঁ, এইবোৰ যাতে অনুবাদ কৰিব পাৰে, গতিকে সেই ব্যৱস্থাও আমি নিশ্চিতভাৱে কৰিব লাগিব। গতিকে ৰাইজ, আমি এই টাই সাংস্কৃতিক সমাৰোহৰ টাই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ কেইবাটাও মহান আৰু লক্ষ্যৰ উদ্দেশ্য আছে। এটা হ'ল আমাৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্ম লোকৰ মাজত সমন্বয় আৰু একতাৰ ভাৱ সৃষ্টি কৰা। যোৱাকালি মিটিৰৰ মেল হৈছে, এই মিটিৰৰ মেলৰ যোগেদি সমন্বয়ৰ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে।
স্বৰ্গদেউ চাওলুং চুকাফাৰ চিন্তাটো এই সমন্বয়ৰ শক্তি জড়িত হৈ আছে। আজি অসমত যিটো সংকট হৈছে এইটো সমন্বয়ৰ অভাৱ ঘটিছে। সাম্প্ৰদায়িকতা, ঘৃণা, বিভাজন, সংকীৰ্ণতা, ভেদাভেদ এইবোৰে আমাৰ সমন্বয় আৰু শাসন পৰিচালিত আৰু সমন্বয় বৰভেটি আক্ৰমণ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে সেইকাৰণে আমাক যদি সমন্বয় ঘূৰাই দিব লাগে তেতিয়াহ'লে আমাৰ সাংস্কৃতিক উপাদান, আমাৰ টাই সংস্কৃতিৰ যিটো দাৰ্শনিক যিটো আধাৰ, সমন্বয়ৰ যিটো আধাৰ, সেই আধাৰক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে আমি সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মই ভাবোঁ যে সেইকাৰণে এই সাংস্কৃতিক সমাৰোহে অসমৰ মানুহৰ মাজলৈ এই বাৰ্তাই প্ৰেৰণ কৰিব লাগে যে আমি অসমত যেতিয়াই ইয়াত সকলোকে লৈ এটা জাতি গঠন কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিলোঁ, সেই জাতি গঠন প্ৰক্ৰিয়াজনী অধিক শক্তিশালী কৰিব লাগে, অধিক ত্বৰান্বিত কৰিব লাগে, একতাৰ যদি সমাজক পুনৰ শক্তিশালী ৰূপত গঢ়ি তুলিব লাগে। তেতিয়াহ'লে স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ আৰু টাই দৰ্শন আৰু টাই যিটো চিন্তা, সেই চিন্তাৰ আদৰ্শৰে সমাজখনক একত্ৰিত কৰিব লাগিব। গতিকে এইটো হ'ল আমাৰ চিন্তাৰ মহানতা। গতিকে আমি আগন্তুক দিনত সকলোকে লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন টাই সাংস্কৃতিক দল আহিছে, বিভিন্ন চিন্তাবিদ আহিছে, পণ্ডিত আহিছে, সকলোৱে এই গ্ল'বেল যিটো গোলকীকৰণৰ এই যিটো পৰিৱেশ, ইয়াত সমগ্ৰ পৃথিৱীৰ বিভিন্ন টাই ভাষাৰ লগত জড়িত, টাই সংস্কৃতি, টাই কোৱা মানুহ, টাই কোৱা বিভিন্ন ৰাষ্ট্ৰৰ বিভিন্ন প্ৰতিনিধি আহি অংশগ্ৰহণ কৰিছে। বিভিন্ন এম্বেচাডৰ আহিও বিভিন্ন ৰাষ্ট্ৰৰ পৰা আহি বিভিন্ন সময়ত অংশগ্ৰহণ কৰে। গতিকে আমি সেই কামৰ যোগেদি, সেই যিটো সম্পৰ্কৰ যোগেদি যাতে আমি তেওঁলোকৰ লগত কেৱল মাত্ৰ সাংস্কৃতিক সমন্বয় গঢ়ি তোলাই নহয়, আমি যাতে পৰৱৰ্তী দিনত আমি এটা অৰ্থনৈতিক এটা যুগসূত্ৰ যাতে স্থাপন কৰোঁ, ইয়াত যাতে বিনিয়োগ কৰিবলৈ তেওঁলোক আগবাঢ়ি আহে। কাৰণ সেই দেশবোৰ বহুত আগবাঢ়ি গৈছে। চীন, থাইলেণ্ড অৰ্থনৈতিকভাৱে অতি আগবঢ়া, ভিয়েটনাম কৃষিৰ ফালৰ পৰা অতি আগবঢ়া এখন ৰাষ্ট্ৰলৈ পৰিণত হৈছে। গতিকে তেওঁলোকৰ লগত এই আমাৰ সাংস্কৃতিক সংযোগে, এই ভাষিক সমন্বয়ে আহিলা কেৱল আজি নহয়, আমাৰ ছায়েন্স টেকনলজি, বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু তাৰ উপৰিও এনেকুৱা অৰ্থনৈতিক ক্ষেত্ৰসমূহত আমাৰ লগত এটা সম্পৰ্ক স্থাপন কৰা এটা পৰ্যায় আনিব। গতিকে মই দীঘলীয়া কথা নকওঁ, আপোনাক কৈছোঁ আমাৰ ভাষা যদিও বিপন্ন, আমাৰ সংস্কৃতিলৈ যদিও টাই সংস্কৃতিলৈ যদি প্ৰত্যাহ্বান আহিছে, মই প্ৰচণ্ড আশাবাদী। গতিকে আমি সকলোৱে আমি যদি সফলতা বিচাৰে আমি কাম কাজ যদি কৰোঁ, আমি সকলো সংগঠনে টাই সাংস্কৃতিক চৰ্চাৰ গৱেষণাৰ লগত জড়িত হৈ থকা, প্ৰচাৰ প্ৰসাৰৰ লগত জড়িত হৈ থকা সকলো মানুহে যদি আমি একেলগে একত্ৰিতভাৱে কাম কাজ কৰোঁ, নিশ্চিতভাৱে আমাৰ ভাষা, টাই সংস্কৃতি, টাই ঐতিহ্য পৰম্পৰাৰ পুনৰুদ্ধাৰ হ'বলৈ বৰ বেছি দিন নালাগে। আমি সকলোৱে মনত ৰাখিব লাগিব, আমি এনেকুৱা এটা স্বাভিমানী জাতি, যি জাতিয়ে ১৭বাৰ বিদেশী আক্ৰমণ প্ৰতিহত কৰিছে। আমি এনেকুৱা এটা জাতি, যি জাতিয়ে ভাৰতবৰ্ষত প্ৰথম শৃংখলিতভাৱে বিজ্ঞানসন্মতভাৱে বুৰঞ্জী লিখিছে। এনেকুৱা এটা জাতি হত্যা, যি জাতি হত্যা একেৰাহে ৬০০ বছৰ ধাৰাবাহিকভাৱে সমগ্ৰ পৃথিৱীৰ ভিতৰত অসমত এই উত্তৰ পূৰ্বাঞ্চলত শাসন কৰিছে। গতিকে সেই স্বাভিমান পাহৰি যাব নালাগে। এনেকুৱা এটা জাতি হত্যা, যি জাতি হত্যাই নিজে এই যে দল দেৱালে মানুহক সমন্বয় ৰাখিলে অচৈত্যৰ স্বপ্নকণিকৈ আমাৰ প্ৰজাসকলৰ তেওঁলোকৰ উন্নয়নৰ কথা। সেইকাৰণে আমাৰ দেশে যিসকলে ভাল কাম কৰে, কৰ্ম বিভাজন, আহোম প্ৰশাসন ব্যৱস্থাত কৰ্ম বিভাজন ভাল কাম যদি কৰিছে, বৰফুকন হ'বৰ কাৰণে জন্ম হয়, বৰফুকনৰ ঘৰত জন্ম হ'ব নালাগে। গতিকে এই যে যিটো কৰ্মৰ স্বীকৃতি, সমতাৰ যি চিন্তা, এইবোৰ আমাৰ যিসকল স্বৰ্গদেউ আছে তেওঁলোকে আমাক দি থৈ গৈছে। সেই যিটো আদৰ্শ দিছে, ইয়াক আমি সকলোৱে হৃদয়ংগম কৰিব লাগিব আৰু সমাজক তাৰ মহানতা উপলব্ধি কৰিবলৈ দিব লাগিব। গতিকে সকলোকে শ্ৰদ্ধা জনাই মই নিশ্চয় মোৰ যিটো বিষয় তাৰ পৰা আঁতৰি যোৱা নাই, নিশ্চয় গতিকে মই শ্ৰদ্ধা জনাইছোঁ। ছাৰকো মই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু যাতে ছাৰে ভাল কাম কৰক। দীঘলীয়া সময় আমাৰ সমাজখনক আজি টাই গোটেই ভাষা, সংস্কৃতি আৰু অসমৰ আইডেণ্টিটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাত ছাৰৰ এটা বিশেষ ভূমিকা আছে। সকলোৱে আশীৰ্বাদ কৰক আৰু ছাৰে ভাল কাম কৰিব পাৰে। গতিকে মই সকলোকে শ্ৰদ্ধা জনাই ইয়াত উপস্থিত থকা সন্মানীয় জ্যেষ্ঠ ব্যক্তি, আই মাতৃ, শিক্ষাগুৰু সকলোকে শ্ৰদ্ধা জনাই আপোনালোকৰ আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ জনাই আপোনাক।